হয় চাওক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেতিয়া এই নাগৰিকত্ব সংশোধনী বিল হৈ আছিল সেই তেতিয়াৰ পৰাই এই আইনখনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখি আহিছে। শেহতীয়াকৈ এই নাগৰিকত্ব সংশোধনী বিলখন আইনলৈ পৰিণত হোৱাৰ পিছতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে আজিৰ তাৰিখলৈকে কিন্তু আন্দোলন অব্যাহত ৰাখিছে। আমি আন্দোলনৰ যোগেদি ভাৰত চৰকাৰক এটা কথা আমি বাৰম্বাৰ কৈ আহিছোঁ যে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিব লাগে। ইয়াৰ অন্যথা কিন্তু অসমৰ ৰাইজে এই ৰাজপথলৈ ওলাই আহিব আৰু সেই অনুপাতে 2019 কিন্তু এই কাখনক লৈ পেলাই যেতিয়া আইনত পৰিণত হৈছিল সমগ্ৰ অসমবাসী ৰাইজ ৰাজপথলৈ ওলাই আন্দোলন কৰিছিল আৰু কাৰ বিৰোধিতা কৰিছিল। আৰু শেহতীয়াকৈ ভাৰত চৰকাৰে অসমৰ ৰাইজক নালাগে ভাৰতবৰ্ষৰ ৰাইজৰ কথা কিন্তু আজি তাৰিখলৈকে গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। এই জাতিধ্বংসী আইনখন আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰা বিৰোধিতা কৰি আহিছোঁ আৰু অনাগত সময়লৈ আমি বিৰোধিতা কৰি যাম। আৰু কোনো কাৰণতে এই জাতিধ্বংসী আইনখন কাখনক আমি অসমত বিশেষকৈ বলবৎ হোৱাৰ দিবলৈ আমি নিবিচাৰোঁ। এই ক্ষেত্ৰত আমি ৰাজপথৰ আন্দোলনত যদি আৰু তীব্ৰতৰ কৰিবলগীয়া হয় নিশ্চিতভাৱে আমি তীব্ৰতৰ কৰিম। আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এটা কথা আমি স্পষ্টভাৱে জনাইছোঁ যে আপোনালোকে এই আইনখন বাতিল কৰক, কিয়নো এই আইনখনে অসমীয়া জাতিৰ ভাষা সংস্কৃতিত আঘাত আনিব আৰু অসমীয়া জাতিটো নিঃশেষ কৰি পেলাব, এই কথা কিন্তু স্পষ্ট। গতিকে অসমীয়া জাতিটোৰ ভাষাটোক জীয়াই ৰাখিবৰ বাবে অসমখনক পৃথিৱীৰ মানচিত্ৰত অসমৰ মেপখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে কিন্তু আপোনালোকে কাখন অসমৰ পৰা অন্ততঃ বাতিল কৰক। ইয়াৰ সমান্তৰালভাৱে আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে ইনাৰ লাইন পাৰ্মিট কিন্তু পূৰ্বতে উজনি অসমত আছিল, কিন্তু তাক কাৰ্যকৰী কৰা হোৱা নাছিল, বলবৎ হোৱা নাছিল। কিন্তু যেতিয়া 2019 চনৰ নাগৰিকত্ব সংশোধনী আইনখনৰ আন্দোলন হৈছিল সেই সময়তে এখন জাননীৰ জৰিয়তে কিন্তু সেই ইনাৰ লাইন পাৰ্মিটখন উজনি অসমৰ পৰা উঠাই নি মণিপুৰত স্থাপন কৰিলে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ যিটো আমাৰ দাবী যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে, আৰু আজিও ক'ব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদী যিখন চৰকাৰ, এই চৰকাৰখনে আমাৰ উজনি অসমত থকা আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাটোক উঠাই নি মণিপুৰত স্থাপন কৰিলে। আমাক পুনৰ অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা লাগে। আৰু শেহতীয়াকৈ এটা কথা কওঁ যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন অসমৰ পৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰক। ইয়াৰ অন্যথা কিন্তু অসমৰ ৰাইজক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে যোৰহাটবাসীক লৈ বিশেষকৈ ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা ঘোষণা কৰিছে যে ইতিমধ্যে তেওঁ প্ৰযোজ্য কৰিব। কথা হ'ল যে এই কাখন প্ৰযোজ্য কৰি পেলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি বুজাবলৈ চেষ্টা কৰিছে। এটা কথা মন কৰিব যে আজি তাৰিখত এই অহাৰ আগত অসমত অবৈধভাৱে যিখিনি বিদেশী আহি আছে, বহু লাখ বিদেশী ইতিমধ্যে অসমবাসীয়ে গ্ৰহণ কৰিবলৈ বোজা গ্ৰহণ কৰিবলগীয়া হৈছে। তাৰ পৰৱৰ্তী সময়তো ইমানখিনি হাজাৰ লাখ শ লাখ বিদেশী অসমে বোজা গ্ৰহণ কৰাৰ পিছতো ইমপ্লিমেণ্টেশ্যন কৰি পেলাই কমেও 20 লাখতকৈ অধিক বিদেশী ইয়াত বিশেষকৈ বাংলাদেশী অৰ্থাৎ বাংলাভাষী লোক অসমত ইয়াত সংস্থাপিত কৰিবলৈ বিচাৰিছে। কথা হ'ল যে এই বাংলাদেশীসকল সংস্থাপিত কৰাৰ পৰিপ্ৰেক্ষিতত অসমত যি আজি থাকিলে সংকটত ভুগিছে, যে জাতি সংকটত ভুগিছে, ভাষা সংকটত ভুগিছে, আপোনাৰ অৰ্থনৈতিক সংকটত ভুগিছে, ৰাজনৈতিক সংকটত ভুগিছে আজি অসমীয়া জাতিটোৱে। আৰু যদি এই বাংলাদেশীসকলক পুনৰ যোগেদি আনে 20 লাখৰ অধিক যদি আনে, তেতিয়াহ'লে কি হ'ব যে অসমৰ এই ৰাজনৈতিক সংকটত ভাষা সংকটত পৰিব। আমাৰ যিখন ইণ্ডিজিনাছ পিপুল আছে, যিখন আমাৰ
খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠী কিন্তু সম্পূৰ্ণ সংকটত পৰিব আমাৰ ভাষা কিন্তু নিশেষ হৈ যাব আৰু এই ভাষা নিশেষ হৈ যোৱাৰ পিছত কিন্তু অসমীয়া জাতি নামৰ বস্তু এটা কিন্তু আমাৰ পৃথিৱীত নাথাকিব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি কেন্দ্ৰীয় সমিতি ঘোষণামৰ্মে আজি এই উপায়ুক্ত কাৰ্যালয়মুখত আমি ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীত যদি ভাৰতৰ আমাৰ ৰাষ্ট্ৰপতিলৈ আমি মেমৰিণ্ডাম প্ৰদান কৰিছোঁ আৰু প্ৰদান কৰি আমি অতি সোনকালে দাবী জনাইছোঁ যে ৰাষ্ট্ৰপতিক যে এই কাখন তেওঁলোকে ইমপ্লিমেণ্টেশ্যন কৰাৰ পৰা তেওঁ বাধা দি পেলাই অসমবাসী অসমৰ জাতিটোক তেন্তে যেনে তেনে ৰক্ষা কৰিবলৈ আমি ভাৰতৰ ৰাষ্ট্ৰপতিক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৱা জিলা সমিতিয়ে দাবী জনাইছোঁ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে ইতিমধ্যে গৃহীত কৰি ধৰ্মৰ নামত তেওঁলোকে ভোট বেংক যে সুৰক্ষা কৰিছে এই কথাখিনি ইতিমধ্যে জল পটপটকৈ প্ৰমাণ হৈ গৈছে আৰু এই আইনখন যে এখন অসাংবিধানিক আইন অগণতান্ত্ৰিক আৰু ধৰ্মৰ ভিত্তিত যে কৰিছে এইখিনি জল পটপটকৈ প্ৰমাণ হৈ গৈছে আৰু যেতিয়া গৃহীত হৈছিলে সমগ্ৰ অসমৰ ৰাইজে দল সংগঠনে মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিলে সেইখিনি কথা ইতিমধ্যে আপোনাক জ্ঞাত গতিকে সেই আইনখনৰ বিৰুদ্ধে ইতিমধ্যে সুপ্ৰিম কোৰ্টত গোচৰ চলি আছে গতিকে সুপ্ৰিম কোৰ্টত বিচাৰাধীন যিখন আইন সেই আইনখন বৰ্তমান লোকসভাৰ নিৰ্বাচন সমাগত এই নিৰ্বাচনত তেওঁলোকৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত আজি এই আইনখন পুনৰ বলবৎ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে ইয়াৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসমৰ লগতে যোৰহাটতো যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয় সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আয়ুক্ত মহোদয়ৰ যোগেদি মহামান্য ৰাষ্ট্ৰপতিলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম যাতে এই আইনখন পুনৰ ইয়াত বলবৎ নকৰে কাৰণ এই আইনখন অগণতান্ত্ৰিক আৰু ধৰ্মৰ ভিত্তিত আমাক ভাগ কৰা হৈছে ইতিমধ্যে আপোনালোকে চাওক অধিক বাংলাদেশী অবৈধ বাংলাদেশী আমি বোজা লৈছোঁ আৰু অসমৰ লেখীয়া এখন ৰাজ্যই কেনেধৰণে আমি এনেধৰণৰ বাংলাদেশী বা অবৈধ নাগৰিকৰ বোজা ল'ম সেই কথাখিনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বুজা উচিত তাৰ সমান্তৰালকৈ আমি আৰু এটা কথা ক'ব বিচাৰোঁ যে নৰেন্দ্ৰ মোদী চৰকাৰখনে ইতিমধ্যে আইন যি সুপ্ৰিম কোৰ্টত বিচাৰ চলি আছে এই বিচাৰৰ ক্ষেত্ৰত কোনো সহযোগিতা আগবঢ়োৱা নাই আজি 4 বছৰে তেওঁলোকে মহামান্য উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ শপতনামা দাখিল কৰিব পৰা নাই কিন্তু আইনৰ লগত ক্ষেত্ৰত তেওঁলোকে এইখিনি সহযোগিতা নকৰাকৈ বেআইনী কিছুমান কাৰ্যকলাপ কৰা আমাৰ পৰিলক্ষিত হৈ আছে সেয়ে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আইনখন কেতিয়াও অসমত আমি বলবৎ হ'বলৈ নিদিওঁ আমাক নালাগে আমি কেতিয়াও মানি নলওঁ আমাক নালাগে তেওঁৰ কথা শুনি আইনবাতিল কৰিব লাগিব তেওঁৰ কথা শুনি আইনবাতিল কৰিব লাগিব এখন গৃহীত কৰা হ'ল কৰিলে কেন্দ্ৰীয় চৰকাৰখনে তেতিয়াৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি প্ৰায় 5 বছৰ ধৰি অসমৰ ৰাজপথত আন্দোলনত আমাক নালাগে বাতিল কৰিব লাগিব বাতিল কৰিব লাগিব আমি নাজানো আমি নুবুজো